স্বাগতম বিৰতিৰ পাছত আৰু আজি যেহেতু আমি দীপাৱলীৰ উপলক্ষে বিভিন্ন বজাৰৰ পৰা দেখুৱাই গৈছো বিশেষভাৱে মহানগৰী বজাৰত কংক্ৰিটৰ মহানগৰীত সকলো সামগ্ৰীয়ে উপলব্ধ হৈছে কলপুলিৰ পৰা ফুললৈকে মাটি চাকিলৈকে বিভিন্ন ঠাইৰ পৰা আমাৰ সাংবাদিকসকলে ইতিমধ্যে দেখুৱাইছে আৰু দেখিবলৈ পোৱা গৈছে যে মাটিৰ চাকিৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে আমাৰ সৈতে পুনৰ এবাৰ এই মুহূৰ্তত আমি সংযুক্ত হৈছো বিপুল আপোনাৰ ওচৰলৈ আহিছো এইবেলি আপোনাৰ হাতত আৰু কি খবৰ আছে জানিব বিচাৰে তাপৰি আমি এই মুহূৰ্তত গণেশগুৰিতে আছো আৰু আমি ক'ব বিচাৰিছো যে কেমেৰা পাৰ্চন মনোজ দা আৰু মই যে এই কৰোনা ভাইৰাছৰ সময়ত কৰোনা ভাইৰাছৰ মাজতে এই যি দীপাৱলী আজি যি পোহৰৰ উৎসৱ দীপাৱলীত আমি দেখিছোঁ যে আজি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তৰফৰ পৰা যিধৰণে কোৱা হৈছে যে এইবাৰ সেউজ দীপাৱলী উৎসৱ উদযাপন কৰিব লাগে তাৰ বাবে এইবাৰ যি ফটকা বা যিধৰণৰ ফুলজাৰি সেইবোৰ বিক্ৰী বন্ধ কৰি দিছে যদি কোনোবাই হোলচেলত সেইবোৰ সামগ্ৰী আনিছিলে তেনেধৰণে গুদামত পৰি আছে কোনেও এইবাৰ সেই খুচুৰা দোকান দিব পৰা নাই আৰু আমি দেখিছোঁ যে এতিয়া টেলিভিছনৰ পৰ্দাত দেখি আছে যে এইবাৰ মাটিৰ চাকি বা এই ধৰণৰ যি সামগ্ৰীসমূহ বিক্ৰী কৰি আছে আমি গুৱাহাটী মহানগৰী বা অসমৰ বিভিন্ন প্ৰান্তত এতিয়া পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছিলোঁ মই এখেতসকলৰ লগতে কথা পাতিব বিচাৰিছোঁ আপোনালোক ক'ৰ পৰা আহিছে কি সামগ্ৰী লৈ আহিছে আমি চাকি আনিছোঁ চাকি আৰু এনেকুৱা সামগ্ৰী বিক্ৰী কেনেকুৱা বিক্ৰী ভাল নহয় বেয়া বেয়া না বেয়া মাটিৰ চাকি বিক্ৰী হোৱা নাই মাটি চাটি বিক্ৰী হোৱা নাই এনেকুৱা আগৰ দৰে এনেকুৱা হোৱা নাই আৰু এতিয়া পাপৰি আগৰ দৰে সেই উৎসাহ নাই তথাপিও আমি কেমেৰা পাৰ্চন মনোজ দা আৰু মই এই যি গোটেই কি ধৰণে কি সামগ্ৰী আনিছে সেই সামগ্ৰীসমূহ আমি টেলিভিছনৰ পৰ্দাত দেখুৱাই আছোঁ যে এইবাৰ আচলতে এই প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে যিধৰণে কৰোনা ভাইৰাছৰ বাবে এই ফটকা ফুটোৱা বা ফুলজাৰি জ্বলোৱা বন্ধ কৰি দিয়াৰ বাবে আৰু তাৰোপৰি আচলতে সেই দোকানসমূহত বা সকলো এটা আকৰ্ষণ থাকে কিন্তু এইবাৰ দীপাৱলীত নাই যিধৰণে এইবাৰ আমি বহাগ বিহু পালন কৰিবলৈ নাপালোঁ বা দুৰ্গা পূজাও পালন কৰিবলৈ নাপালোঁ গতিকে ঠিক তেনেধৰণে দীপাৱলীৰ আনন্দ এইবাৰ হ্ৰাস হৈছে এইবাৰ ফটকাবিহীন এই দীপাৱলী আৰু দেখিছে গোপালবুৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত যি পদপথ আছে সেই পদপথত এই ধৰণে পূজাৰ সামগ্ৰীসমূহ লৈ আজি দীপাৱলী আৰু কালী পূজাৰ ক্ষেত্ৰতে এনেধৰণে বিক্ৰী কৰি আছে পূৰ্বৰ তুলনাত এইবাৰ বিক্ৰী কমিছে বুলি কৈছে তথাপিও সামগ্ৰীসমূহ আমি দেখুৱাইছোঁ দেখিছে মাটিৰ চাকিৰ উপৰি পূজাৰ সামগ্ৰীসমূহ ফুল আনিছে আৰু অকণমান আগত যদি আমি যাওঁ তেতিয়া আমি দেখিম যে তাত কলগছবোৰ কলগছ লৈ আহিছিলে সোণাপুৰৰ পৰা আৰু পাপৰি এই যিসকল যুৱকে এই বস্তুসমূহ পদপথত বহি বিক্ৰী কৰিছে তেওঁলোক গুৱাহাটীৰ ওচৰে পাঁজৰে হাজো নলবাৰী ৰঙিয়া ছয়গাঁও মঙলদৈ এই অঞ্চলসমূহৰ পৰা তেওঁলোক আহিছে আৰু তেখেতসকলে আমাক জনাইছিলে মই এখেতক সুধিম আপুনি কি সামগ্ৰী আনিছে বিক্ৰী কেনেকুৱা আছে দিয়ক বিক্ৰীও ঠিকে আছে আপোনাৰ বস্তু আটাইখিনিয়ে আছে ফাকুৱাৰ পৰা ইত্যাদি কৰি আটাইখিনি আছে ইয়াৰে মই ইয়াৰে দিয়ক গুৱাহাটীৰ তেখেতৰ ফুলৰ সামগ্ৰী আনিছিলে তেখেতে কিছু সামগ্ৰী বিক্ৰী কৰিব পাৰিছে কিন্তু চাকি আনিছে এখেতসকলে ভাইটি চাকি বিক্ৰী কেনেকুৱা চাকিৰ বিক্ৰী মোটামুটি ঠিকে আছে গোটেই বেয়া নহয় তোমাৰ বিক্ৰী হৈছে বিক্ৰী হৈ আছে ক'ৰ পৰা আহিছে ঘৰ ক'ত আমি এইফালে গুৱাহাটীতে থাকোঁ মালবিলাক বাহিৰৰ পৰা আহিছে এইফালে গোৱালপাৰাৰ আছে ছয়গাঁৱৰ আছে সেই পাপৰি আমি স্কুলৰ একেবাৰে দুৱাৰমুখতে আহি পাইছোঁ দেখিছে দুয়োফালে যদি ফুটপাথটো বাদ দি বাকী ভিতৰৰ ফালে চাওঁ তেনেহ'লে সেই পূজা সামগ্ৰীসমূহ আনিছে আৰু এইফালে বাহিৰতো আনিছে এই ধৰণে আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীত কংক্ৰিটৰ মহানগৰীত আচলতে যি বিচাৰিলে কলগছ পোৱা নাযায় আৰু সেইবাবে সোণাপুৰ বা ওচৰে পাঁজৰে বিভিন্ন ঠাইৰ পৰা যুৱকসকলে যেনেধৰণে কলগছ আনিছে অকণমান আগত কলগছ পোৱা যায় তাত কলগছ যোৰা 300 350 400 এনেধৰণে বিক্ৰী কৰিছে আৰু তাৰোপৰি বিভিন্ন ধৰণৰ যদি আগলতি কলপাত লাগে সেইসমূহো বিক্ৰী কৰিছে এযোৰ আগলতি কলপাতৰ দাম 20 টকা গতিকে এই দীপাৱলী পোহৰৰ উৎসৱৰ গুৱাহাটী মহানগৰীত এনেধৰণে আনন্দ উপভোগ কৰিছে সৰ্বসাধাৰণ লোকে আমি যদি ব্যৱসায়িক দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে থলুৱা শিল্পীসকলৰ বাবে নিশ্চয় এইবেলি তেওঁলোক লাভান্বিত হৈছে কাৰণ এফালে কৰোনা মহামাৰীয়ে এক প্ৰকাৰ জোকাৰি থৈ গৈছে আৰ্থিকভাৱে গতিকে তেনে সময়ত এই উৎসৱৰ সময়ছোৱাত য'ত নেকি এক সন্দেহ কৰা হৈছিলে যে যিহেতু কিছু নিষেধাজ্ঞা আছে গতিকে বিক্ৰী বাৰ্তা ভাল নহ'ব তেওঁলোকৰ কিন্তু আপুনি যেনেধৰণে তেওঁলোকৰ মনৰ বাতৰি মনৰ খবৰ ল'লে তাত দেখিবলৈ পোৱা গৈছে তেওঁলোক সন্তুষ্ট গতিকে এই থলুৱা শিল্পীসকলৰ তেওঁলোকে কিছু পৰিমাণে হ'লেও লাভান্বিত হৈছে বিপুল
আপুনি চাওক গোটেই যদি আমি কওঁ যে মাৰ্চ মাহৰ পৰাই আচলতে এই কৰোণা ভাইৰাছৰ বাবে যিধৰণে লকডাউন আছিলে লকডাউনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছিলে কোনো ক'তো ওলাব পৰা পৰিৱেশ নাছিলে আৰু তাৰপিছতে আমি প্ৰতিটো উৎসৱে এইবাৰ ব্যাহত হৈছিলে প্ৰতিটো উৎসৱ পালন কৰিব পৰা নাছিলে যদি আমি ৰঙালী বিহু কওঁ বা দুৰ্গা পূজা কওঁ লক্ষী পূজা কওঁ এই ধৰণে ৰাজহুৱাভাৱে কোনো ক'তো অনুষ্ঠিত কৰিব পৰা নাছিলে আৰু শেহতীয়াভাৱে এতিয়া যিহেতু দীপাৱলী আৰু কালী পূজা আহিলে কিন্তু এই ক্ষেত্ৰতো বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আছে প্ৰট'কল আছে আৰু কোনো ৰাজহুৱাভাৱে কালী পূজা তেনেকৈ পাতিব নোৱাৰে বা দীপাৱলী আনন্দ উপভোগ কৰিব নোৱাৰে তাৰ মাজতে আকৌ এই প্ৰদূষণ বোৰ্ডে যিধৰণে এতিয়া নতুনকৈ নিয়ম বান্ধি দিলে যে সেউজ দীপাৱলীও অনুষ্ঠিত কৰিব লাগিব তাৰ বাবে ফটকা বা ফুলজাৰি বিক্ৰী বন্ধ কৰি দিছে আৰু এয়া গণেশগুৰি বজাৰৰ পৰা আমাক বিপুল বৰ্মনে দেখুৱালে সামগ্ৰিক পৰিৱেশ যিহেতু আমি বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই যাম আমি কিছু সময় পূৰ্বে গোৱালপাৰাৰ দৃশ্য দেখুৱাইছোঁ গোৱালপাৰাত যিসকল অস্থায়ীভাৱে তেওঁলোকে যিহেতু দোকান পাতিছে য'ত পতাকা তাত পোৱা গৈছে উপলব্ধ হৈছে গোৱালপাৰাত কিন্তু অন্যান্য ঠাইসমূহত প্ৰায় দেখিবলৈ পোৱা গৈছে যে মাটিৰ চাকিৰ চাহিদা বৃদ্ধি পাইছে ডিব্ৰুগড়লৈ যাম টমাছ আছে আমাৰ সৈতে টমাছ আপোনাৰ ওচৰলৈ আহিছোঁ দীপাৱলীৰ শুভেচ্ছা জনালোঁ আপোনাক আৰু লগতে আপোনাৰ জৰিয়তে আমি ডিব্ৰুগড় পৰিৱেশ চাব বিচাৰিম টমাছ হয় পাপৰি আপোনালোক দীপান্বিতাৰ শুভেচ্ছা থাকিল আৰু সমূহ দৰ্শকলৈ দীপান্বিতাৰ শুভেচ্ছা থাকিল আৰু বৰ্তমান মই ডিব্ৰুগড় কালীবাৰীৰ এটি পুৰণি কালী মন্দিৰত আহি উপস্থিত হৈছোঁ পুৱাৰে পৰা ইয়াত যিহেতু কালী পূজাৰ আয়োজন হৈ আছে ভক্ত যথেষ্ট আহি পাইছেহি মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইবাৰ পূজা কিছু ব্যতিক্ৰম কাৰণ বহুতো তেওঁলোকৰ প্ৰট'কল আছে আৰু বহুতো ধৰণৰ তেওঁলোকৰ নিয়ম বান্ধি দিয়া আছে গতিকে আন বাৰৰ দৰে ভক্ত একেবাৰে কাষত গৈ তেওঁলোকে সেৱা সৎকাৰ কৰিব নোৱাৰিব চাকি জ্বলোৱাৰ বাবে বেলেগে এইদৰে ঠাই নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু তেওঁলোকে পূজা অৰ্চনাৰ বাবে দূৰৰ পৰাই তেওঁলোকে কৰিব পাৰিব সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পুৱাৰে পৰা এক মাংগলিক পৰিৱেশ আজি বিৰাজ কৰা দেখা পোৱা গৈছে আৰু দীপাৱলীৰ ক্ষেত্ৰত বিভিন্ন জিলাৰ দৰে ডিব্ৰুগড় জিলাতো কেইবাটাও নিয়ম বান্ধি দিছে প্ৰশাসনে সেই বিষয়ে ইতিমধ্যে বহুতেই গম পাইছে মই ভক্ত যিহেতু বহুত স্থানৰ পৰা আহিছে মই কথা পাতিবলৈ চেষ্টা কৰিম ক'ব পাৰিছে দাদা মই ইয়াৰ ডিব্ৰুগড় মিলন নগৰৰ হয় প্ৰত্যেক বছৰে পূজাত আহোঁ প্ৰত্যেক বছৰে আহোঁ এই বছৰো আহিছোঁ এইবাৰ অলপ ব্যতিক্ৰম হৈছে দীপাৱলী হওক বা কালী পূজা হওক এক প্ৰকাৰে চাব গ'লে আধ্যাত্মিকতাত বেছি জোৰ দিয়া হৈছে এটা ভাল পৰিৱেশ সৃষ্টি হৈছে আচলতে কি কয় একদম সত্য কথা যে এই ক'ভিডৰ পৰিপ্ৰেক্ষিতত এই মন্দিৰ কৰ্তৃপক্ষই যি ব্যৱস্থা লৈছে সেই ব্যৱস্থাত আমি প্ৰকৃততে সুখী হৈছোঁ খুব সুন্দৰভাৱে পৰিচালিত হৈছে মানুহৰ হেমগেমো নাই মানুহে খুব সুন্দৰভাৱে পূজা অৰ্চনা কৰিব পাৰিছে হয় আগৰ দৰে ভিৰ নাই বা আগৰ দৰে উল্লাস নাই কিন্তু ভক্তি যথেষ্ট আছে মই কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত ভোগ প্ৰদান কৰা হয় ইয়াত মই দেখুৱাই ল'ব বিচাৰিছোঁ যিসকল ভক্ত আহে তেওঁলোকে প্ৰসাদ স্বৰূপে ভোগ ইয়াত তেওঁলোকে ভোগৰ বাবে আগতীয়াকৈ তেওঁলোকে ইয়াত ব্যৱস্থা কৰিব পাৰে তাৰ লগতে ভোগৰ বাবে যি সামগ্ৰী মই দেখুৱাইছোঁ এইদৰে এতিয়া এভাগ এভাগকৈ ভোগৰ সামগ্ৰী তেওঁলোকে সাজু কৰি ৰাখিছে কাইলৈ প্ৰসাদ হিচাপে এয়া বিলোৱা হ'ব আৰু কোনো ধৰণৰ যাতে বিশৃংখলতা সৃষ্টি নহয় তাৰ বাবে কুপনৰ ব্যৱস্থা কৰিছে ভাল ব্যৱস্থা কৰা হৈছে আপোনালোকৰ এবাৰ পূজা কিমান বছৰত ভৰি দিছে পূজাটো আপোনাৰ 1911 পৰাই স্থাপিত যেতিয়া স্থাপিত হৈছে তাৰ পৰাই কণ্টিনিউ পূজাটো 100 বছৰ পাৰ হৈ গৈছে 100 বছৰ পাৰ হৈ গ'ল আৰু এবাৰ ভোগ দিয়া ব্যৱস্থা অলপ বেলেগ ধৰণে কৰা হৈছে ব্যৱস্থাপনাটো অলপ ভালেই হৈছে মানে আমি ডিষ্টেঞ্চ মেইনটেইন কৰি আৰু নিয়ম নিষ্ঠা সহকাৰে মানে যোৱা বছৰৰ পৰা এইবাৰ অলপ বেলেগ টাইপ কৰিছোঁ যাতে মানুহৰ অসুবিধা নহয় আৰু ভক্তি সহকাৰে পূজাটো ধুনীয়াকৈ দিব পাৰে নিশ্চয় যাতে কোনো লোকৰ অসুবিধা নহওক আৰু তেওঁলোকে ভক্তিভাৱে আহি ইয়াত পূজা অৰ্চনা কৰিব পাৰে মই দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা এই মন্দিৰটোলৈ যিহেতু এটি পুৰণি মন্দিৰ 100 বছৰ গৰকি গৈছে মন্দিৰটোৱে গতিকে বিভিন্ন ঠাইৰ পৰা ইয়াত ভক্তসকল আহিছে তেওঁলোকে আহি পুৱা ভাগতে এইদৰে এতিয়া পূজা অৰ্চনা কৰিছে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইবাৰ মন্দিৰৰ একেবাৰে কাষলৈ কাকো যাবলৈ দিয়া হোৱা নাই বিশেষ তেনেধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে আৰু যিহেতু ক'ভিড প্ৰট'কল আছে তাৰ বাবে এই ধৰণৰ ব্যৱস্থা বিভিন্ন মন্দিৰত আমি গ্ৰহণ কৰা দেখা পাইছোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন ঠাইৰ পৰা ইয়াত যিসকল লোকে পূজাৰ চাকি বন্তি জ্বলাবলৈ আহিছে তেওঁলোকক নিৰ্দিষ্ট এইদৰে স্থান দিয়া হৈছে তেওঁলোকে তাত চাকি বন্তি জ্বলাই কিছু দূৰত চাকি বন্তি জ্বলাই তেওঁলোকে সেৱা কৰি ইয়াৰ পৰা প্ৰস্থান কৰাৰ ব্যৱস্থা কৰিছে মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আৰু ভক্তগণ বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম মত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ পূৰ্বে মই প্ৰথমে দৃশ্য দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চন দিনেশ দাসে দেখুৱাই আছে এই দৃশ্য বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে আৰু বিশেষ যিহেতু এইবাৰ
পূজা এবাৰ যথেষ্ট আমি দুৰ্গা পূজাতো দেখিছিলোঁ যথেষ্ট প্ৰট'কল আছিল আৰু এইবাৰো দেখিছোঁ ভণ্টি পূজা কৰা হ'ল পূজা কৰিলোঁ অঁ ক'ৰ পৰা আহিছে মই ইয়াতে চিৰিং চাপৰিতে টমাছ ধন্যবাদ জনাইছোঁ টমাছে দেখুৱালে আমাক ডিব্ৰুগড়ৰ পৰা পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে সেউজ দীপাৱলী সহযোগিতা আগবঢ়াইছে ৰাইজে ধন্যবাদ টমাছ আজি শিশু দিৱসৰ দিনাই কাজিৰঙাৰ ৰাজপথত এক কৰুণ ছবি আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত কিন্তু কাজিৰঙাত ইয়াৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল যি সময়ত চৰকাৰে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে বিভিন্ন আইন হাতত লৈছে সেই সময়তে কাজিৰঙাৰ এটি কণমানিয়ে দুবেলা দুমুঠি খোৱাৰ আশাত কঠোৰ জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে ৰাজপথত কেইটামান ঔটেঙা বেতগাজ আগত লৈ গ্ৰাহকৰ আশাত বহি আছে এই মৰম লগা কণমানিটো বিপজ্জনকভাৱে বহি থকা কণমানিটোৰ কাষেদি তীব্ৰ বেগত চলি আছে যান বাহন কিন্তু সেইবোৰলৈ ভ্ৰক্ষেপ নাই কণমানিটো চাহ বাগিচাত কৰ্মৰত এই কণমানিটোৰ পিতৃ মাতৃয়ে কেইটামান টকাৰ আশাত পুৱাতেই নিজৰ শিশুটিক এনেদৰে ৰাজপথলৈ সামগ্ৰী বিক্ৰীৰ বাবে পঠাই দিয়ে চৰকাৰে শিশু শ্ৰমিক বিৰোধী আইন নিৰ্মাণ কৰিছে কিন্তু ফলপ্ৰসূ হোৱা নাই তাৰ এক জ্বলন্ত প্ৰমাণ এই কণমানিটি ঘৰ কোন কোন আছে মা দেউতা আৰু সবাই আছে এতিয়া কিমান বিকিলা কিমান টকা বিকিলা 160 টকা দিনটোত কিমান টকা বিক্ৰী কৰা 300 খেলিবলৈ কৰিবলৈ মন নাযায় নেকি খেলিবলৈ যোৱা নাই যাও কেতিয়া যোৱা দিনত আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাও দীপাৱলী কালী পূজাক লৈ ৰাজ্যজুৰি উৎসাহ পৰিলক্ষিত হৈছে ঢেকিয়াজুলি গাভৰুনৈৰ বালিচৰত বলুকা শিল্পী ৰঞ্জন শইকীয়াই বলুকা ভাস্কৰ্য নিৰ্মাণ কৰি অসমবাসীক পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে উল্লেখযোগ্য যে বিভিন্ন সময়ত সময়োপযোগী বলুকা নিৰ্মাণেৰে দৃষ্টি আকৰ্ষণ কৰি অহা ৰঞ্জন শইকীয়াই দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ বলুকা ভাস্কৰ্য নিৰ্মাণ কৰিছে কালী পূজা উপলক্ষে আমি এই বলুকা ভাস্কৰ্য নিৰ্মাণ কৰি ওলাইছোঁ আৰু ইয়াৰ জৰিয়তে আচলতে আমি সমগ্ৰ অসমবাসীক কালী পূজা তথা দীপান্বিতাৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ লগতে আমাৰ যি থলুৱা শিল্পীসকল আছে যি মাটি চাকি বা মাটিৰ সামগ্ৰী তৈয়াৰ কৰে তেওঁলোকৰ বস্তুৰ যি চাহিদা হ'ব লাগে সেই অনুযায়ী যাতে তেওঁলোকৰ চাহিদা হওক তেওঁলোকৰ বস্তু বিক্ৰী হওক চাইনিজ সামগ্ৰীবিলাকে যাতে মানুহে ব্যৱহাৰ নকৰে বেছিকৈ তাৰে কামনা কৰিছোঁ গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত্বত অৱস্থিত মায়ঙৰ এখন সৰু তথা সেউজ গাঁও চনকা এই চনকা গাঁৱৰ নৈসৰ্গিক পৰিৱেশক লৈ বৰ্তমান গঢ়ি উঠিছে পৰ্যটনৰ এক কেন্দ্ৰবিন্দু ইয়াতে ফি নৰ্থ ইষ্ট ইকো টুৰিজম কেম্প নামেৰে ব্ৰহ্মপুত্ৰ বালি চাপৰিত পৰ্যটনৰ বাবে মুকলি কৰা হৈছে এটা ইকো কেম্প শুকুৰবাৰে নিশাৰ পৰা 3 দিনীয়াকৈ এই ইকো কেম্পে আৰম্ভ কৰিছে এক ফটো তোলা প্ৰতিযোগিতা নক্ষত্ৰ নামেৰে বৰ্ণিল আকাশৰ তৰাৰ সৈতে ফটো তোলাৰ বাবে আয়োজন কৰিছে এই কাৰ্যক্ৰমণিকা ইয়াত ভাগ লৈছে এষ্ট্ৰ ফটোগ্ৰাফীৰ প্ৰসিদ্ধ ফটোগ্ৰাফাৰ গৌতম ডেকাই তদুপৰি অন্য প্ৰায় 40 গৰাকী ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত ফটোগ্ৰাফাৰ গৌতম ডেকাই নৱপ্ৰজন্মক এনেধৰণৰ ফটো তোলা অনুষ্ঠানবোৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অন্যহাতে ফি নৰ্থ ইষ্ট ইকো টুৰিজমে এনেধৰণে অনুষ্ঠান প্ৰতি বছৰে অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিছে ওড়িশাৰ বিজেপি নেতা বৈজয়ন্ত পাণ্ডাক ৰাজ্যিক বিজেপিৰ প্ৰভাৰী নিযুক্তি দিল্লী বিজেপিৰ প্ৰভাৰী দায়িত্ব দিয়া হৈছে বিজু জনতা দলৰ প্ৰাক্তন নেতা অসমৰ দিলীপ শইকীয়াক ঝাৰখণ্ড আৰু অৰুণাচলৰ বিজেপিৰ প্ৰভাৰী নিযুক্তি দিয়া হৈছে পুনৰ এবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ ওড়িশাৰ বিজেপি নেতা বৈজয়ন্ত পাণ্ডাক ৰাজ্যিক বিজেপিৰ প্ৰভাৰী নিযুক্তি দিয়া হৈছে দিল্লী বিজেপিৰ প্ৰভাৰী দায়িত্ব দিয়া হৈছে বিজু জনতা দলৰ প্ৰাক্তন নেতাজনক অসমৰ দিলীপ শইকীয়াক ঝাৰখণ্ড আৰু অৰুণাচল বিজেপিৰ প্ৰভাৰী নিযুক্তি দিয়া হৈছে হাওড়াঘাটত উৎকোচলৈ গ্ৰেপ্তাৰ বিজেপি নেতা উৎকোচলৈ গ্ৰেপ্তাৰ হাওড়াঘাটৰ ভিডিচিৰ অধ্যক্ষ জিছু কেম্প্ৰাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে কেম্প্ৰাই PMGSY আঁচনিৰ ধন মোকলাই দিয়াৰ নামত লৈছিল উৎকোচ 10,000 টকা লওঁতে গ্ৰেপ্তাৰ জিছু কেম্প্ৰাই পুনৰ জনাইছো হাওড়াঘাটত উৎকোচলৈ গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা উৎকোচলৈ গ্ৰেপ্তাৰ হাওড়াঘাটৰ ভিডিচিৰ অধ্যক্ষ জিছু কেম্প্ৰাই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে কেম্প্ৰাই PMGSY আঁচনিৰ ধন মোকলাই দিয়াৰ নামত লৈছিল উৎকোচ 10,000 টকা লওঁতে গ্ৰেপ্তাৰ জিছু কেম্প্ৰাই যিয়ে মানে PMGY যিটো মানে গৃহৰ কাৰণে যি মানে ধন পাইছিলে সেই ধনৰ ইতিমধ্যে তেওঁ দুটা কিস্তি উদ্যোগ কৰিছে সেই কিস্তি উদ্যোগ কৰাৰ সময়ত তেওঁ মানে আপোনাৰ চামুগুৰি যিটো আপোনাৰ অসম গ্ৰামীণ বিকাশ বেংক আছিলে
তাৰ পৰা উদ্যোগ কৰাৰ সময়ত অলৰেডি তেওঁ 2টা কিস্তি উদ্যোগ কৰিছে। সেই 2টা কিস্তিৰ পৰা ইতিমধ্যে যিজন আপোনাৰ BCD কি নাম কয় যিচু কেম্পৰাই তেওঁ অলৰেডি 2400 টকা তেওঁৰ পৰা লৈছিল। কিন্তু আজি তেওঁৰ লাষ্ট কিস্তি যিটো তৃতীয় কিস্তি 45,000 টকাৰ পৰা তেওঁ আকৌ পুনৰ দাবী কৰিছিল 10,000 টকা দিব লাগিব, কাৰণ তেওঁ চহী নহ'লে তেওঁৰ টকাখিনি উইড্ৰ নহয় এই বেংকৰ পৰা। এই টকাখিনি তেওঁ মানে আপোনাৰ আজি তেওঁ সময় দিছিল আৰু সেইমতে আমাৰ আৰক্ষী উদ্ধৰ্ত কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছিল আৰু সেই আলোচনা মৰ্মে মোক সহায় কৰাৰ কাৰণে আমাৰ ডিফু থানাৰ SI প্ৰবেশনাৰী অচ্যুত কুমাৰ নাথক সহযোগ কৰিব দিয়াত আমি সেনেকৈ ষ্টাফ আহোঁ তাৰ পৰা যিখিনি পাবলগীয়া 45,000 টকা তেওঁ দিয়ে বেংকে। আৰু সেই বেংকৰ পৰা তেওঁ ওলাই আহি বাহিৰত যিটো আপোনাৰ কেম্পাৰ ৰৈ আছিলে BDC তেখেত ৰৈ আছিলে, তেখেতে যিখিনি টকা তেওঁ দাবী কৰিছিল তেতিয়াতো নিদিলেও উপায় নাই। তেখেতে সেই তেনেকৈ টকাখিনি 10,000 টকা 200 টকীয়া নোট, 9,000 টকা 45খন 200 টকীয়া নোট, 9,000 টকা তেওঁৰ হাতত দিয়ে। ঠিক তেওঁৰ হাতে এই টকাখিনি লোৱা হওক আমি আৰক্ষী যিখিনি আমি আছিলোঁ আমি হাতিলৈতে আমি প্ৰয়াত্ত কৰোঁ।